সো আজি হয়তো বহুতে গম পাইছে আমাৰ স্কিল টেষ্টৰ আনঅফিচিয়েল ডেট এটা আমি খবৰ পাইছোঁ সো সেইমতে আমাৰ 2 জুলাইৰ পৰা স্কিল টেষ্ট ষ্টাৰ্ট হ'ব আমাৰ হাতত টাইম আছে অকমান সো আফটাৰ 9th জুন মই গোটেইখিনি কমপ্লিট কৰি দিম 17টা আৰু 18 19 20 যেটো আমাৰ কোৱেশ্চন থাকিব হেতু ভাবিছোঁ মই কম্বাইন কোৱেশ্চন থাকিব মানে তিনিটা ওৱৰ্ড পাৱাৰ পইণ্ট আৰু এক্সেল কমপ্লিট 45 মিনিট কে থাকিব তো সেইখিনি আপোনালোকে ট্ৰাই কৰিব সেইখিনি মই অলপ পিছলৈ আনিম আজি 12 আৰু 13 ৰ যেটো কোৱেশ্চন আছিল সেই বিষয়ে ডিসকাস কৰিম প্ৰথমটো আমি এমএছ ওৱৰ্ড দিছিলো তাতে কিছুমান ইনষ্ট্ৰাকচন আছিল আৰু এটা এপ্লিকেশন লিখিব লগা হৈছিল দেন এমএছ পাৱাৰ পইণ্টত দিছিলো মই তাতেও আমাৰ ওয়াটাৰৰ ওপৰত আছিল ইম্পৰ্টেন্স অফ ওয়াটাৰৰ ওপৰত সো তাকে আজি এনসাৰটো মই ডিসকাস কৰিম ওকে প্ৰথমত আমি ওৱৰ্ডৰ কোৱেশ্চনটো চাই লৈছো সো আপোনালোকে চাওক কোৱেশ্চনটো মই 15 মিনিটছৰ ভিতৰত কৰিব পৰাকৈ দিছিলো কিছুমানৰ হয়তো কম টাইমো লাগিছে তাতকে আৰু চেষ্টা কৰিব যে কম টাইম লাগে যাতে নহলে আপোনালোকৰ পিছত পাৱাৰ পইণ্টত টাইম মিলাব অকমান প্ৰবলেম হৈ যাব কাৰণ পাৱাৰ পইণ্টত আপোনালোকে কিবোৰ্ডৰ কাম বহুত মানে কম ইউজ কৰিব পাৰিব আপোনালোকে মাউসে দি কৰিব লাগে ওকে মই এটা প্ৰথমত কিছুমান এলিমেন্ট যিখিনি মেইন আছে সেইখিনি ডিসকাস কৰিম এনেতো আপোনালোকে এইখিনি টাইপিং কৰিব পাৰিবই এইখিনি জাস্ট সিম্পল ফৰমেটিং আছে মেইন পইণ্ট খিনি মই ডিসকাস কৰিম সো ফাৰ্স্ট হল আপোনালোকৰ লেটাৰ হেডটো সো চাওক এনেকুৱা যদি আমাৰ ইয়াত যেটো আমি বাৰ দিছো এডাল আমাৰ লেটাৰ হেডৰ তলত এটা থাকে সো এইটো আমি যেতিয়া আমাৰ হাতত টাইম নাথাকে ইমান এক্সামত এবোৰ এক্সট্ৰা কৰিবলৈ সো আমি মিনিমাল একদম ট্ৰাই কৰিম সো এইডাল কেনেকৈ আনিব চাওক তিনটা ডেশ আমাৰ দিব দি প্লে এন্টাৰ মাৰি দিব নাহি গল সো সিম্পলি মই তাতো তেনেকৈ কৰিছো এই তিনিডাল দি প্লে তাৰ এন্টাৰ মাৰি দিলে আমাৰ বাৰডাল আহি যাব প্ৰথমত আপোনালোকক দুটা মই স্যাম্পল দেখাই লৈছো যে কেনেকৈ থাকে আমাৰ লেটাৰ হেড সো চাওক এইটো এটা আপোনালোকে পেড বিলাকত দেখিছে যে আমাৰ ডক্টৰৰ পেড বিলাক বা তেনেকুৱা ধৰণৰ হেৰিত কলেজতো দেখিছে যে এনেকৈ লেটাৰ হেড থাকে ওপৰত সো তাতে চাওক ইয়াতে লেফট সাইডে লোগো আছে এইটো এটা ফৰম্যাট হয় এইখিনি ইমেইল কৰিছে তাৰ ৱেব লিখিছে ফোন নম্বৰ তাৰ পিছত আৰু এটা দেখাও এইটো চাওক মই যেটো মংগলদৈ কলেজ দিছো সো তাতে কেনেকৈ দিছে চাওক অফিস অফ দা প্ৰিন্সিপাল এটো আপোনাৰ অলপ সৰুকে দিছে মংগলদৈ কলেজৰ ফন্টটো চাওক ডাঙৰ দেন এক্ৰেডিটেড উইখিনি ব্ৰেকেটত দিছে বাকিখিনি তেনেকৈ এড্ৰেছ আৰু এইখিনি আৰু বাৰডালটো মই কলোৱে তিনডাল ডেশ দি পেলাই এন্টাৰ মাৰি দিলে আপোনালোকৰ বাৰডাল আহি যাব আৰু আমাৰ ফৰম্যাটটো কি আছিল হেতুৱে মই লগৰ আপোনালোকৰ ইমেজ দি দিব যদি তেনেকা ধৰণৰ কিবা কৰিব দিয়ে মই আপোনালোকক এনেকৈ দিছিলো যে এটা টেক্সট বক্স দিবে লোগো দিব ইয়াতে লোগোটো মাজত লিখিছো আৰু এনেকুৱা যাতে দেখিবলৈ ভাল হয় দেন মেমো নম্বৰ ডেট আছে বাকিখিনিটো একেই ফৰমেটিং এখিনি বোল্ড কৰিব দেন টেবুলটো আমাৰ সিম্পল টেবুল যেতিয়া বনাবলগীয়া হয় আপোনালোকে গোটেইখিনি টাইপ কৰিব নালাগে আপোনালোকে শৰ্টকাট ইউজ কৰিব মই টেবুলৰ বহুত কেইটা আপোনালোকক টেকনিক কৈছিলো টেবুল কেনেকৈ আনে তাৰে যেটো মানে ইজিয়েষ্ট মেথড আছিল তাৰে আছিল আপোনালোকৰ যে আমাক এটা সেল কিমানটা লাগে তিনিটা সেল লাগে আমি কি কৰিম প্লাস দুটা ডেশ দেন সেম আকৌ ৰিপিট দেন আমি এন্টাৰ মাৰি দিম হৈ গল তিনটা সেল হৈ গল ফৰ্ম আমাৰ তাতে আমি প্ৰথমটোত লিখিম সিৰিয়েল নাম দেন ট্যাব প্ৰেছ কৰিম ইয়াতে নেম অফ আইটেম আপোনালোকে লিখিব দেন আকৌ মই ট্যাব প্ৰেছ কৰিম কোৱান্টিটি ৰিকোয়াৰ্ড লিখিব আপোনালোকে তাৰ পিছত চাওক যিমানখিনি লাগে আপোনাক এইখিনি ষ্ট্ৰেচ কৰি দিব বাকি এইখিনিটো হল নেক্সট আনিবৰ কাৰণে আকৌ আমি এড কৰিব নাযাও ইয়াতে গৈ পিনে এড কৰাৰ অপচন আছে যে ইনসাৰ্ট সেল আছে এটা হেতু নকৰো আমি ট্যাব ইউজ কৰিম সো ট্যাব দিলো ট্যাব দি এটা সিৰিয়েল নম্বৰ চাওক সিৰিয়েল নম্বৰ আপোনালোকে হয়তো এনেকৈ লিখি যাব পাৰে 1 2 এনেকৈ ট্যাব দি পেলে এনেকৈ লিখি যাব পাৰে 2 বাকিখিনি এনেকৈ মানে ফিল আপ কৰিব বাট আপোনালোকে আৰু এটা কাম কৰিব পাৰে যে এইখিনি আমাৰ পিছত কৰিব পাৰে সো মই সিম্পলি ইয়াত দেখাই দিছো এইটো ট্যাব দি পেলে কৰিলে এইটো স্কিপ কৰিলে দেন আকৌ ট্যাব কৰি এইখিনি কন্টিনিউ কৰি গলো দেখিছে কন্টিনিউ কৰিলে এটা যদি আমাৰ সিৰিয়েল নম্বৰ দিব লাগে আমি আকৌ 1 2 এনেকৈ নিদিও আমি কি কৰিম চাও এইখিনি সিলেক্ট কৰি ললে সিলেক্ট কৰি লৈ আমি ইয়াতে যাম ইয়াতে গৈ এইটো বা যেনেকা ধৰণৰ আছে কোৱেশ্চন তেনেকা আমি ইউজ কৰিম সো দেখিলে এটা ক্লিকতে হৈ গল আমি এটা এটাকে টাইপ কৰিব লগা হোৱা নাই সো এনেকৈ কৰিব তাৰ পিছত আৰু এটা টেবুলৰ কথা কওঁ টেবুল ধৰি লওক অল টেবুল সিলেক্ট কৰিব লাগে তেতিয়া আমি ইয়াত কাৰ্সাৰ থৈ পেলে এনেকৈ ষ্ট্ৰেচ কৰি না যাও আমি কি কৰিম চাও ইয়াতে আমি এডাল থম কাৰ্সাৰডাল দেন ইয়াৰ পৰা টানি দিম দেখিলে সিলেক্ট হৈ গল সিম্পলি
সো এনেকৈ সিলেক্ট কৰিব তাৰপিছত আপোনালোকে ধৰি লওক দৌৰা দৌৰিত মানে এটা কলম বনাব পাহৰি গ'ল এইটো কলম বনালে এইফালৰ কলমটো বনাব পাহৰি গ'ল তেতিয়া আপোনালোকে কি কৰিব ধৰি লওক টেবুলটোৰ এটা কলম ৰাইট সাইডে লাগে সো আমি কন্ট্ৰোল প্ৰেছ কৰিম প্ৰেছ কৰি এইটো সিম্পলি ইয়াত থৈ দিম চাওক এড হৈ গ'ল তাৰপিছত ইয়াত আৰু তেনেকুৱা একো কৰিবলগীয়া নাই আমি নেক্সট কোৱেশ্যন যাওঁ বাকি কিন্তু আপোনালোকে পাৰিবই এখিনি বোল কৰিব দিছে বা এখিনি সিম্পলি এখিনি টাইপ কৰিব যিমান কম টাইম ইয়াত যিমান টাইম বচাব হিমানে আপোনালোকৰ পিছত ইউজ কৰিব পাৰিব যেনে প্ৰেজেন্টেশনটোৰ ফালে আহো আপোনালোক কালি মই পাৱাৰ পইণ্টৰ শৰ্টকাট দিছো সো দেখাই দিও আপোনালোকে যিখিনি বেছি ইউজ হয় কন্ট্ৰোল এম কৰিলে নিউ এটা স্লাইড ওপেন হ'ব আৰু যদি আপোনালোকে কন্ট্ৰোল ডি কৰে যেটো স্লাইডত আছিল হেতু স্লাইড কপি হৈ পেলে তলত আহি যাব ওকে আমাৰ পাৱাৰ পইণ্টৰ যেটো কোৱেশ্চন আছিল তাতে পাঁচটা স্লাইডৰ কথা কৈছো প্ৰথম স্লাইডটোত আমাৰ প্ৰেজেন্টেশনটোৰ টাইটেল থাকিব দেন প্ৰিপেয়াৰ্ড বাই দেন আপোনালোকৰ নেম আৰু ৰোল নম্বৰ থাকিব সো প্ৰেজেন্টেশনত প্ৰিপেয়াৰ্ড বাই বুলি থাকে জানে আপোনালোকে যে প্ৰেজেন্টেশন দিছে আগতে আৰু আমি কম্পিউটাৰ স্কিল টেষ্ট বুলি তলত ফুটাৰ দিয়াৰ কথা কৈছিলো আৰু পেজ নম্বৰ দিয়াৰ কথা কৈছিলো এখিনি আছে আপোনালোকে থিম যেটা চুজ কৰিব ভালকে চুজ কৰিব কাৰণ থিম এটা প্ৰেজেন্টেশনৰ কেতিয়াবা মানে মেইন পাৰ্ট হৈ যাব পাৰে আৰু যদি আপোনালোকে দেখে সাপোজ মই যদি এটো অল স্লাইডত দি দিও এটা চাওক মোৰ কি হল কালাৰ খিনি এটা চেঞ্জ হৈ গ'ল সেইকাৰণে মই কি কৰিছিলো যে অকল ফাৰ্স্ট স্লাইডটোত মই দিছো ইয়াত চাওক এটা চুজ কৰিব পাৰে এপ্লাই টু সিলেক্টেড স্লাইড ইয়াত আহিব আৰু এটো তেনেকা সিলেক্টেড স্লাইডত মই দি দিছিলো তেতিয়া এই বাকি কেটাত আমাৰ একো ইস্যু কৰা নাই সো আমি এই এলিমেন্টটো কন্টিনিউ কৰিবৰ কাৰণে আমি কি কৰিছো হেডিং খিনিত আমি কালাৰটো দিব চেষ্টা কৰিছো সো যাতে আমাৰ থিমটো মানে বাকি কেটা স্লাইডত এপ্লাই কৰা নাই এনেকা যাতে না লাগে সো আপোনালোকে মিলাব আৰু প্ৰথমত আপোনালোকে সেইকাৰণে দুটা স্লাইড বনাই ফাৰ্স্ট স্লাইডটো আৰু সেকেন্ডটো টাইটেল স্লাইড আৰু সেকেন্ড স্লাইডটো বনাই আপোনালোকে থিম এটা ডিসাইড কৰি ল'ব নহলে পিছত এইবিলাক ইস্যু কৰিব যে কিটা কালাৰ চেঞ্জ হৈ যাব বা কিবা কৰিব আপোনালোকে যেটো দিব হেতু না থাকিব থিমটো আপোনালোকে পিছত চেঞ্জও কৰিব পাৰে তাৰপিছত ওকে কোৱেশ্চনটো ঘূৰি আহো সেকেন্ড স্লাইডটো এইটো আছিল জাস্ট দুটা সিম্পল লাইন আছিল সো এইখানে এনেকে লিখছো আৰু চাওক মিনিমালিস্টিক কৰিলেও কেতিয়াবা ভাল লাগে চাওক ইয়াতে যেটো কালাৰ আছে শেপ কালাৰ আছে প্লাস এটো কালাৰ মেচিং হৈ গৈছে আৰু ওয়াটাৰ যেটো আমি ফন কালাৰ ওয়াটাৰ এসেনশিয়াল ইছৰিয়া যেটো আমি ফন কালাৰ দিছো তে এইটো ব্যাকগ্ৰাউণ্ডৰ লগত মিলি গৈছে হোৱাইট আছে সো এইখানে চাওক এটা মানে এলিমেন্ট কেটা অলপমান মানে ফুটি উঠিছে কন্ট্ৰাষ্ট যেটো আছে এটো আহিছে আৰু আপোনালোকৰ এটা ইন্টাৰেষ্টিং ফিচাৰছ কো যেটো এমএছ অফিস 2007 ত নাই বাট ৰিসেন্ট যিখিনি আছে 16 বা তেনেকুৱা তাতে আপোনালোকে পাব সো ফিচাৰটো হল আপোনালোকৰ মই দেখাই দিও ইয়াতে সেকেন্ড স্লাইডটো মই ওপেন কৰিছো দেন সাপোজ ইয়াতে ফৰমেটত গৈছো শেপ ফিল সো ইয়াতে আই ড্ৰপাৰ বুলি এটা অপচন আছে দেখিছে আই ড্ৰপাৰ সো এটো কেনেকৈ ইউজ কৰিব আই ড্ৰপাৰ সিলেক্ট কৰিলো ইয়াতে আমি যিকোনো কালাৰ ইয়াত থলে এইটো কালাৰ লব তাৰ পিছত যদি আমি ডাৰ্কাৰ সাইডটোত লও তেতিয়া চাওক এইটো কালাৰ ললে তো দেখিছে হেতু আই ড্ৰপাৰ টুলটো এইটো আপোনালোক হেল্প কৰিব ওকে সো এইটো স্লাইড হল আমাৰ দেন নেক্সট স্লাইডটোলৈ আহিছো ইয়াত আমি স্মাৰ্ট আৰ্ট এটা ইউজ কৰিছো স্মাৰ্ট আৰ্টটো চাওক ইয়াতে পাব ইয়াতে লিষ্টটো ইউজ কৰিছো বেসিক ব্লক লিষ্ট তাতে আমি অলপ এডিট কৰিছো টুইক কৰি পেলাই এনেকুৱা বনাইছো সো আপোনালোকে ট্ৰাই কৰি চাব এইটো আৰু বাকি যিখিনি শেপ কালাৰ আছে শেপ ফিল কালাৰ আছে এইখিনি আমি চেঞ্জ কৰিছো সো ট্ৰাই কৰিছো আৰু যে অলপমান মেচিং হক তো এইখিনি আপোনালোকে হেকত কৰিব একদম প্ৰথমত আপোনালোকে কামখিনি কৰি লব যিখিনি ডিজাইনিং বা গ্ৰাফিক্যাল যিখিনি টিউনিং আছে ফাইন টিউনিং এইখিনি পিছত কৰিব ওকে নেক্সট স্লাইডটো সেম চাওক মই এইটো স্লাইডে আপোনালোকক দেখাবৰ কাৰণে যে ইয়াত আমি স্মাৰ্ট আৰ্ট ইউজ কৰি যেটো এচিভ কৰিছো ইয়াতে হেখিনি ইউজ নকৰে জাস্ট সিম্পলি টেক্সট লিখি পেলে আমি কৰিব পাৰিছো ইয়াতে ডাবল কলম কৰি লৈছো প্ৰথমত মই ইয়াত হোমত যেটো প্যাৰাগ্ৰাফত যেটো আছে কলম টু কলম হেতু কৰিছো কৰি পেলে মই ফৰমেটত আমি ওয়াৰ্ডাৰ ষ্টাইলত গৈ পেলে এখিনি চেঞ্জ কৰি দিছো এনেকৈ হ'ব লাগিব বুলি কথা নাই বাট আপোনালোকে চাব আৰু যেটো সুইটেবল হয় আপোনালোকৰ থিমটোৰ লগত মেচ হয় তেনেকৈ কৰিব ওকে এখিনি কোৱেশ্চন কেতিয়াবা শ্যাডো এড কৰাৰ কথা কয় শ্যাডো এড কৰিব হলে কোড কৰিব চাওক ফৰমেটত গৈ পেলে টেক্সট ইফেক্টত যাব ইফেক্টত গৈ শ্যাডো আছে ৰিফ্লেকশন গ্লো আছে 3D ৰোটেশন বিভেল এবোৰ কৰিব পাৰে নেক্সট স্লাইডটোলৈ আহো ওয়াটাৰ সাইকেল আছে এনেকুৱা সাইকেল বা এনেকুৱা ধৰণৰ ৰিলেশনশিপ থাকা কিবা যদি থাকে ধৰি লওক এটাৰ পৰা আৰু এটা হৈছে
তেতিয়া আমি এনেকুৱা ধৰণৰ ইউজ কৰিম চাইকেল সো এইটো স্মাৰ্ট আৰ্ট ইউজ কৰিছোঁ ইনচাৰ্টত স্মাৰ্ট আৰ্ট আৰু তাতে মই চাইকেলৰ চুজ কৰিছোঁ এনেকুৱা মাল্টি ডাইৰেকশ্যনেল চাইকেল এটা কাম কৰিব পাৰে আপোনালোকে চুজে কৰি ল'ব যে আমি এইটো এনেকা আহিলে এইটো ইউজ কৰিম তেতিয়া কি হ'ব এক্সাম হলত আপোনালোকে মানে চেঞ্জ কৰিব লগা নহয় এবাৰ এইটো ল'লে আকৌ এইটো ল'লে এইটো যাতে নহয় আপোনালোকৰ সেইকাৰণে চাই ল'ব যে তিনিটা থাকিলে আমি কি দিম পাঁচটা থাকিলে আমি কি দিম এনেকুৱা আৰু কেতিয়াবা ইয়াত এনেকুৱা থাকে যে মাজত এটা কিবা থাকিব হেতুৰ পৰা বাকিখিনি ওলাই গৈছে বা কিবা এটা ধৰি লওক মেইন পইণ্ট আছে তাৰ পৰা চাৰিটা পইণ্ট ওলাই গৈছে কেনেকুৱা হয় আপোনালোকৰ কোৱেশ্চনটো হেতুৰ ওপৰত ডিপেন্ড কৰিব বাকিখিনি একো নাই এখিনি কালাৰ চেঞ্জ কৰিব তিনটা আমি বেলেগ বেলেগ কালাৰ দিছো হেতু চুজ কৰিলে আপোনালোকৰ অলপ সিমিলাৰ আহি যাব তো আপোনালোকে কি কৰিব ইয়াতে বেলেগ বেলেগ কালাৰ এড কৰি দিব ওকে নম্বৰ 6 স্লাইড ইয়াতেও তেনেকৈ আমি স্মাৰ্ট আৰ্ট দিছোঁ ৰিলেশ্যনশ্বিপত যাব তাৰ পৰা দিছোঁ আমি এইটো তাৰপিছত মেট্ৰিক্সত কি হ'ব ইয়াতে আমাৰ ফিক্স থাকে চাৰিটাই থাকিব চেঞ্জ কৰিব নোৱাৰে দেন পিৰামিডটো আপোনাৰ কিছুমান টপিক য'ত মানে প্ৰথমত বটমৰ পৰা টপলৈ যায় বা টপ টু বটম হয় বা তেনেকুৱা এটা সিকুৱেন্স ফলো কৰে তেতিয়া আমি পিৰামিড ইউজ কৰিম ওকে দেন থেংক ইউ স্লাইডটো আপোনালোকে এড কৰিব নাপাহৰিব যদি টাইম নাথাকে তেতিয়া বাৰু বেলেগ কথা বাট ট্ৰাই কৰিব যে থেংক ইউ স্লাইডটো এড কৰে ইয়াতে আমাৰ 7টা স্লাইড হৈছে কাৰণ মই এটা ৰিপিট কৰিছোঁ ইমান বেছি স্লাইড নিদিয়ে আপোনালোকৰ 4টা বা মেক্সিমাম 5টা দিব বাকি ইয়াৰে প্ৰিণ্ট আউট কেনেকৈ কৰে সেইখিনি মই এটা বেলেগ ভিডিঅ'ত কম্বাইন ভিডিঅ' এটা লৈ আহিম এক্সেল ৱৰ্ড আৰু পিপিটি কেনেকৈ প্ৰিণ্ট আউটখিনি কৰে সো প্ৰিণ্ট আউট কিন্তু ইছেঞ্চিয়েল হয় যোৱাবাৰ বেছিভাগ ইনষ্টিটিউটতে য'ত স্কিল টেষ্ট হৈছিলে তাতে আপোনালোকৰ দিছিলে কৰিব সো আজিৰ ভিডিঅ'ত ইমানে আছিলে নেক্সট মই আৰু কুৱেশ্যনখিনি দি থাকিম গ্ৰুপত আৰু যেটো কেনেকৈ আইডিয়ালি সলভ কৰে সেইখিনি মই দি দিম এইটো যেটো মই পিপিটি আছিলে সেইটো আপোনালোকৰ 15 মিনিট ইজ এনাফ ফৰ দিছ পিপিটি কাৰণ আমি টাইম ক'ত বচাব পাৰিলো চাওক ইয়াতেতো ফাৰ্ষ্টটো হ'ল আমি টাইপিং ফাৰ্ষ্ট কৰিম টাইম বাচিব সেকেন্ড হ'ল আমি মিনিমাল ৰাখিব ট্ৰাই কৰিম থাৰ্ড হ'ল থিমটো আপোনালোকৰ 2-3টা থিম চাই গ'লে হ'ল ইউজ কৰিব পৰাকে দেন আপোনালোকে টাইম বচাব যে ইয়াত আমি স্মাৰ্ট আৰ্ট ইউজ কৰিছোঁ বাট আপোনালোকে স্মাৰ্ট আৰ্টৰ ঠাইত এনেকৈ জাষ্ট চিম্পলি টেক্সট ইউজ কৰিব দেন আপোনালোকৰ চাইকেলৰ যিখিনি স্মাৰ্ট আৰ্ট আছে সেইখিনি চাই ল'ব কি থাকে তাৰপিছত ইয়াতে যেনেকৈ কেইটামান পইণ্টৰ কেনেকৈ একেলগে লিখিব পাৰি সেইটো চাই ল'ব দেন এইটো চাব এনেকৈ এইটো যেতিয়া ইউজ কৰিব এইটো কিন্তু এনেকুৱা নহয় যে য'তে ত'তে দি দিব ইয়াত চাওক এডুকেট কমিউনিটি আৰু ৰিডিউচ ৱাটাৰ ইউজেজৰ মাজত এটা সিমিলাৰিটি আছে মানে কমিউনিটিজখিনিক এডুকেট কি কৰিব ৰিডিউচ ৱাটাৰ ইউজেজ কৰিবলৈ কৰিব ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ৰিডিউচ ৱাটাৰ ইউজেজ কৰে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ৰিডিউচ ৱাটাৰ ইউজেজ কৰে প্ৰটেক্ট ৱাটাৰ চ'ৰ্চেছ তেনেকৈ বাকীখিনিও ৰিলেটেড ৰিউজ এণ্ড ৰিচাইকেল ৱাটাৰ এইখিনি কমিউনিটিক ক'ব প্ৰটেক্ট ৱাটাৰ ইউজেছ এইখিনি ক'ব সো এইখিনি এটা ৰিলেশ্যন এটা আছে বা এনেকুৱা নহয় যে গোটেইকেইটা বেলেগ বেলেগ মানে ডিফাৰেণ্ট বস্তু সেইকাৰণে আমি এনেকুৱা ধৰণৰ দিব পাৰিছোঁ আপোনালোকে স্মাৰ্ট আৰ্টটো ভালকৈ চুজ এনেকৈ চাইকেলত আমি এইটো চুজ কৰিছোঁ যে ইয়াৰ পৰা এইটো হ'ল ইয়াৰ পৰা এইটো হ'ল আকৌ ইয়াৰ পৰা এইটোও হ'ব পাৰে ইয়াৰ পৰা এইটো হ'ব আকৌ ইয়াৰ পৰা এইটোও হ'ব পাৰে সো সেইকাৰণে আমি এইটো চুজ কৰিছোঁ তো আপোনালোকে এনেকৈ ভাবি পেলাই কৰিব বস্তুটো এইখিনিয়ে আছিল আজিৰ কাৰণে থেংকছ ফৰ ৱাচিং